সদৌ দেশী জাতীয় পৰিষদ বড়োলেণ্ড আৰু গৰিয়ামৰী দেশী জনগোষ্ঠীয় পৰিষদৰ উদ্যোগত আজি বিশেষ কাৰণত আমি সংবাদমেলৰ আয়োজন কৰিছোঁ। কথা হ'ল আপোনালোকে জানে যে অহা 16 পৰা 19 ফেব্ৰুৱাৰী তাৰিখে অসমৰ চৰকাৰৰ যি অন্তিম বাজেট হ'বলৈ গৈ আছে, এই বাজেটত অসম তথা বড়োলেণ্ড অঞ্চলত বসবাস কৰা দেশী জনগোষ্ঠীৰ কাৰণে সুকীয়াকৈ যি উন্নয়ন পৰিষদ গঠন কৰিব লাগে আৰু গৰিয়া আৰু দেশী জনগোষ্ঠীক OBCৰ মৰ্যাদা প্ৰদান কৰিব লাগে। কাৰণ ইতিমধ্যে চৰকাৰে খিলঞ্জীয়া হিচাপত স্বীকৃতি দিয়াৰ পিছত আজি বহু বছৰ হ'ল, কিন্তু গৰিয়া ডেভেলপমেণ্ট ব'ৰ্ড হ'ল, তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু দেখা গ'ল যে দেশী উন্নয়ন পৰিষদটো গঠন কৰা হোৱা নাই। দেশী জনগোষ্ঠীক খিলঞ্জীয়া হিচাপত স্বীকৃতি দিয়াৰ পিছত আজি আপোনালোকে জানে যে দেশী জনগোষ্ঠীৰ মানুহখিনি চাৰিওফালৰ পৰা বঞ্চিত। আমি শংকিত হৈছোঁ, কিন্তু আমাৰ বিশ্বাস আছে যে এই চৰকাৰে অন্তিম বাজেটত কমচে কম দেশী জনগোষ্ঠী তথা গৰিয়া জনগোষ্ঠীৰ কাৰণে OBC আৰু দেশী ডেভেলপমেণ্ট ব'ৰ্ড গঠন কৰিব। এই যিটো অন্তিম বাজেট অধিৱেশন হ'ব, এই বাজেট অধিৱেশনত দেশী জনগোষ্ঠীৰ কাৰণে আপোনালোকে উন্নয়ন পৰিষদ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰি এইটো ডিক্লেয়াৰ কৰিব লাগে। লগতে গৰিয়া আৰু দেশী জনগোষ্ঠীসকলক OBCৰ মৰ্যাদা প্ৰদান কৰিব লাগে।